Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 অসমীয়া সাহিত্য চয়নিকা নতুন এই পাঠ্যপুথিৰ কবিতা মই অসমীয়া সৈয়দ আব্দুল মালিক এই কবিতাটোৰ পৰা কোনখিনি প্ৰশ্ন খুবেই ইম্পৰ্টেন্ট বা সচৰাচৰ পৰীক্ষাত দেখা পোৱা যায় সেই প্ৰশ্নসমূহ তোমালোকক দেখুৱাই দিম আৰু প্ৰশ্নসমূহ চিন্দি লবা যাতে এই প্ৰশ্নসমূহ আহিলে তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখিব পাৰা। এতিয়া সময় আছে যথেষ্ট, তোমালোকে ধুনীয়াকৈ চিন দিয়া আৰু পঢ়া ভালকে। তাৰ পিছত আহি যোৱা পেজ নং 17 কবি পৰিচয়। কবি পৰিচয়ৰ পৰা বিশেষকৈ তোমালোকে এইখিনি বস্তু তোমালোকে পঢ়িবা। সৈয়দ আব্দুল মালিকৰ জন্ম হয় 1919 চনত গোলাঘাট জিলাৰ নাহৰনীত। ঠিক আছে, এইটো চাবা বিশেষকৈ এই চিন দিয়াখিনি একদম চিন দিয়াখিনি তোমালোকে চিন দি ল'বা। মই পঢ়ি দিলে ভিডিঅ'টো দীঘলীয়া হৈ যাব। এতিয়া চোৱা ভালকে চিন দি লোৱা, ভিডিঅ'টো লাগিলে ৰখাই চিন দি ল'বা। ঠিক আছে, পঢ়া নপঢ়া তোমালোকৰ কথা, চিনটো দি ল'বা। আৰু তাৰপিছত চোৱা আহি যোৱা পেজ নং 20। পেজ নং 20 আছে প্ৰশ্নাৱলী, ভাব বিষয়ক, চমু উত্তৰ দিয়া। ইয়াৰ পৰা কুৱেশ্যন চমু প্ৰশ্নৰ উত্তৰসমূহ যদি ভাবা তেতিয়াহ'লে পঢ়ি থোৱা, সৰু সুৰা প্ৰশ্নহে পঢ়ি থবা। তাৰপিছত বিশেষকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল কুৱেশ্যন নং 2, অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত, কথাখিনি তাৎপৰ্য ব্যাখ্যা কৰা। বহুতেই ইম্পৰ্টেণ্ট প্ৰশ্ন, চাই ল'বা। তাৰপিছত কুৱেশ্যন নং 3 টো চাবা, অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা। তাৰপিছত বাকী প্ৰশ্ন আৰু নালাগে এই চেপ্টাৰটোৰ পৰা। আহি যোৱা পেজ নং 21। এই চেপ্টাৰটোৰ পৰা নহয়, পেজটোৰ পৰা গৈছো, সৰি। পেজ নং 21। পেজ নং 21ৰ তোমালোকে চাবা কুৱেশ্যন নং 10 টো চাবা। ঠিক আছে, কুৱেশ্যন নং 10 টো চাবা, কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জন্ম ল'ম বুলি ভাবিছে বুজাই লিখা। ঠিক আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা। মই অসমীয়া কবিতাটোৰ সাৰাংশ ইমান এটা ইম্পৰ্টেণ্ট নাই, তথাপিতো পাৰিলে শিকি থবা। ঠিক আছে, তাৰপিছত মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা। ঠিক আছে, এই প্ৰশ্নটো অলপ ইম্পৰ্টেণ্ট আছে, চাবা। আৰু এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে, আৰু শেষত লাইক এটা কৰি দিবা।